হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, 15 আগষ্ট আহি আছে নহয়নে? আৰু 15 আগষ্টৰ অনুষ্ঠানসমূহত পিন্ধিব পৰাকৈ ধুনীয়া ধুনীয়া চাদৰ মেখেলাৰ ডিজাইনসমূহ আমি কৰি ল'ব পাৰোঁ। তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ। ফ্ৰেণ্ডছ, এয়া চাওকচোন, লেচ লৈছোঁ জাতীয় পতাকাৰ যিকেইটা ৰং চেফ্ৰন, হোৱাইট আৰু গ্ৰীণ, মানে গেৰুৱা, বগা আৰু সেউজীয়া, এইকেইটা ৰঙেৰে মই আজি ধুনীয়া এটা ডিজাইন কৰি দেখুৱাম আপোনালোকক। আৰু লৈছোঁ এখন কেঁচি, এয়া লৈছোঁ ব্ৰাছ আৰু তিনি ধৰণৰ লেচ, আৰু এয়া লৈছোঁ মুকুতা, এয়া লৈছোঁ আঠা। আপোনালোকে আৰু বেলেগ ধৰণৰ আঠাও ল'ব পাৰে, মই এইটোৱে লৈছোঁ। আৰু লৈছোঁ কালাৰ, আৰু কাষতে পেকেটটো দেখিছোঁ যে তাত আছে গ্লিটাৰ। আৰু এই সকলোবোৰ লৈ আমি এটা ধুনীয়া ডিজাইন কৰিম। আৰু অকল যে লেচৰে ডিজাইন কৰিম তেনে নহয়, বিভিন্ন ধৰণৰ ডিজাইনেৰে আমি ধুনীয়া ধুনীয়া কাপোৰ সাজ আমি বনাই ল'ব পাৰোঁ। আৰু যিসকলে চাদৰ মেখেলা পিন্ধে তেওঁলোকে সেই বিশেষ দিনটোত খুব সুন্দৰ অনুষ্ঠানসমূহত যদি এনেকুৱা ডিজাইন কৰি কাপোৰ পিন্ধি যায় খুব ভাল লাগিব নহয়নে? আৰু প্ৰথমতে এয়া চাওকচোন, গেৰুৱাৰ যিসমূহ লেচ আছিল সেই লেচসমূহ কাটি ল'লোঁ। এনেকৈ ফুলৰ পাহিসমূহ উলিয়াই লৈছোঁ। তাৰপিছত হোৱাইট লেচসমূহৰ পাহিসমূহ আমি উলিয়াই ল'ম। তাৰপিছত ল'ম এয়া হোৱাইট লেচৰ পাহিসমূহ অলপমান উলিয়াই লৈছোঁ। যিহেতু ফুলৰ ডিজাইন কৰিম, ইয়াত যিহেতু মই কাপোৰৰ বেছিকৈ ডিজাইন কৰি আপোনালোকক দেখুৱাই থাকোঁ, সেইকাৰণে আচলতে এই মানে অনুষ্ঠানটোৰ লগত জড়িত ৰাখি পেলাই এযোৰ কাপোৰ কৰি যদি দেখুৱাব পাৰোঁ খুব ভাল লাগিব বুলি আচলতে ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আগতেও অৱশ্যে কেইবাযোৰো কাপোৰ আপোনালোকক দেখুৱাইছোঁ ইণ্ডিপেণ্ডেঞ্চ ডে ৰিলেটেড, আৰু আজিও আপোনালোকৰ বাবে ধুনীয়া ডিজাইনটো লৈ আহিছোঁ। আজি অৱশ্যে সম্পূৰ্ণ এই কাপোৰযোৰ নেদেখুৱাওঁ, বেলেগ কাপোৰ আপোনালোকে দেখা পাব। আৰু কেনেকুৱা ডিজাইন কৰিব পাৰে তাকেই লৈ আহিছোঁ। যিহেতু আহি পাইছেহিয়ে, আপোনালোকে যদি ইচ্ছা কৰে কৰি ল'ব পাৰিব, সেইকাৰণে আচলতে ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া মোৰ গেৰুৱা আৰু হোৱাইট হৈ গ'ল। এতিয়া এইটো সেউজীয়াৰ মানে যিটো কাঢ়া সেউজীয়া ৰং, সেই সেউজীয়া ৰংটো আমি ধুনীয়াকৈ কাট কৰি ল'লোঁ। গোটেইখিনি ফুলৰ পাহি এনেকৈ কাট কৰি লোৱাৰ পিছত আমি এতিয়া ডিজাইন দিম। আৰু সৰহকৈ একেবাৰতে কাটি লৈছোঁ যাতে কাম কৰোঁতে বেছি সময় নালাগে, আৰু খুব স্পীডত কাপোৰ এযোৰ কৰি উলিয়াম। আপোনালোকক দেখুৱাম অৱশ্যে কেনেকৈ কৰিছোঁ। ফ্ৰেণ্ডছ, এয়া চাওক, ফুলৰ পাহিকেইটা এনেকৈ আঁকি ল'লোঁ। এয়া লৈছোঁ ধুনীয়া ষ্ট'ন গ্ৰীণ কালাৰৰ, আৰু গ্ৰীণ কালাৰৰ এটা পাৰ্ল, মানে গ্ৰীণ কালাৰৰ এটা 3D আউটলাইনাৰ লৈছোঁ। আঠাৰ সহায়ত এয়া গেৰুৱা ৰংটো ওপৰলৈ কৰিছোঁ, ওপৰত গেৰুৱা ৰংটো দিছোঁ, মাজত সেয়া হোৱাইট, তলত গ্ৰীণ, মানে জাতীয় পতাকাৰ ডিজাইনেৰে কৰিবলৈ ট্ৰাই কৰিছোঁ অকণমান। এয়া চাওক গ্ৰীণ। আৰু কাপোৰৰ ডিজাইন কৰোঁতে এনেও ইমান তেনেকৈ নোৱাৰি, তথাপি ভাল লাগিব অনুষ্ঠানটোৰ লগত মিলাকৈ যদি ৰং এনেকৈ মিলাই পেলাই কাপোৰ পিন্ধা যায়। আৰু খুব ধুনীয়া ধুনীয়া ডিজাইন আগতেও অৱশ্যে আপোনাক দেখুৱাই ৰাখিছোঁ। আৰু এই কাপোৰযোৰ এনেকৈ ধুনীয়াকৈ ফুলসমূহ আঠা লগাই ল'লোঁ। আৰু ইয়াতে পাতৰ যিখিনি অংশ, তাতে পাতৰ নিচিনাকৈ কৰিম, খালি ফুলৰ পাহিকেইটা জাতীয় পতাকাৰ ৰঙেৰে কৰিলোঁ। আৰু মাজত নীলা পাথৰ দিলে বেছি ভাল আছিলে, নীলা মই পিছতহে খিয়াল কৰিছোঁ। ইয়াতে বগা ষ্ট'ন লগাই দিলোঁ। ইয়াতে নীলা পাথৰ আছিলে, মোৰ দিব পাৰিলোঁহেঁতেন, কিন্তু নিদিলোঁ। আৰু ইয়াতে হোৱাইট ষ্ট'ন মানে এইটো ষ্ট'ন নহয়, মুকুতা লগাই দিছোঁ। আৰু এনেকৈ পাৰসমূহ লগাই দিয়াৰ পিছত দেখিবলৈ আৰু মৰম লগা হৈছে। যিহেতু কাপোৰৰ ডিজাইন দিছোঁ, ইমানটো জাতীয় পতাকা কৰা নাই, অকণমান খালি ৰংটোহে লৈছোঁ জাতীয় পতাকাৰ ৰংটো, সেইকাৰণে ইয়াতে পাৰ্ল কালাৰ লগাই দিলোঁ। এনেকৈ গোটেই ফুলখিনিত গোটেই কাপোৰযোৰ কৰি আছোঁ, সম্পূৰ্ণ হোৱা নাই অৱশ্যে। আপোনালোকক ডিজাইনখিনি দেখুৱাইছোঁ, কোনোবাই হয়তো কৰিও ল'ব পাৰে। মই কাপোৰযোৰ সেইদিনাখন হোৱালে বহুত দেৰি হৈ যাব, সেইকাৰণে ভাবিলোঁ ডিজাইনটো শ্বেয়াৰ কৰোঁ, কোনোবাই যদি ইচ্ছা কৰে কৰিব পাৰে। সেইকাৰণে আচলতে ফ্ৰেণ্ডছ ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া এনেকৈ ফুলসমূহ সকলোবোৰ লগাই লৈছোঁ, আৰু লগাই লৈ এটা এটা পাৰ্ল লগতে লগাই গৈছোঁ। পিছত এলাহ লাগে যেতিয়া গোটেই ফুলসমূহ মানে কৰি লোৱা হয়, লগতে লগাই গ'লে কামটো সোনকালে শেষো হয়। এতিয়া ফ্ৰেণ্ডছ লৈছোঁ এয়া গ্ৰীণ কালাৰৰ পাতসমূহ ইয়াতে দি যাম। আৰু গ্ৰীণ কালাৰ দি দিয়াৰ লগে লগে, পাতসমূহ দি দিয়াৰ লগে লগে ডিজাইনটো আৰু বেছি ধুনীয়া লগা হৈছে। এডাল মিহি ফ্লেট ব্ৰাছৰ সহায়ত এনেকৈ গ্ৰীণ কালাৰখিনি দি লৈছোঁ। একেবাৰে যিহেতু কাপোৰৰ ডিজাইন কৰিছোঁ, গ্ৰীণ কৰি নাৰাখোঁ। আগৰ এটা ভিডিঅ'ত আপোনালোকক এনেকৈ গ্ৰীণ কৰি পেলাই এযোৰ কাপোৰ দেখুৱাইছিলোঁ, মানে ইণ্ডিপেণ্ডেঞ্চ ডে ৰিলেটেড কাপোৰ দুযোৰ মানে দেখুৱাইছোঁ। এনেকৈ সুদা গ্ৰীণ কৰি ৰাখিছিলোঁ, আৰু অলপ নীলা পাত মানে আলুৰ সহায়ত, ৰবৰৰ সহায়ত এনেকৈ মানে দি পেলাই আপোনালোকক ইজি প্ৰচেছত দেখুৱাইছিলোঁ। আজি মই ব্ৰাছেই কৰিছোঁ। এয়া গ্ৰীণ কালাৰ দি দিছোঁ। গ্ৰীণ কালাৰ দি দিয়াৰ লগে লগে ফুলৰ ডিজাইনটো আপোনালোকে দেখা পাইছে। এনেকৈ সহজকৈ ফুলটো আঁকি লৈছোঁ। এই ফুলটো অৱশ্যে মই হালধীয়া কাপোৰ এযোৰত এবাৰ কৰিছিলোঁ, দিন হৈছে। আৰু এই ফুলটোকে মই আকৌ এই হোৱাইট কাপোৰযোৰত কৰিছোঁ।
হোৱাইট কাপোৰযোৰত যেতিয়া কৰিছোঁ খুব ধুনীয়া লগা হৈছে। সম্পূৰ্ণ দহি চহি বটি আপোনালোকক দেখুৱাম। দহি বটা নাই কাৰণে মই আপোনালোকক ওচৰলৈ কাপোৰযোৰ লৈ অহা নাই। দহিটো বটি দিয়াৰ লগে লগে কাপোৰযোৰ সৌন্দৰ্য আৰু দুগুণ চৰিব, দেখিবলৈ খুব ধুনীয়া লাগিব। সেইকাৰণে আচলতে ফ্ৰেণ্ডছ আৰু কেইদিনমানৰ পিছত আপোনালোকক এই কাপোৰযোৰ দেখুৱাম। মাত্ৰ ডিজাইনটো আজি শ্বেয়াৰ কৰিছোঁ আৰু কেনেকুৱা ডিজাইনৰ কাপোৰ মানে ইণ্ডিপেণ্ডেন্স ডে ৰিলেটেড কৰি ল'ব পাৰে, সেইকাৰণে আচলতে ভিডিঅ'টো সোনকালে আগবঢ়াই দিছোঁ। আৰু এনেকৈ পাটৰ অংশসমূহ প্ৰায় আমাৰ হৈ গৈছে আৰু মাজে মাজে যিখিনি সৰু সৰু লাইন আছে সেই লাইনসমূহত আমি 3D যিটো গ্ৰীণ কালাৰ, সেইটো গ্ৰীণ কালাৰ দি যাম। এনেকৈ ফ্ৰেণ্ডছ এইটো 3D গ্ৰীণ কালাৰ, যিটো ইয়াতে চিকনা আছে, এই গ্ৰীণ কালাৰটো মই ইয়াতে মাজে মাজে ঠাৰি অংশসমূহত দি দিছোঁ যাতে চিকনা উঠি থাকে। আৰু বেলেগ বেলেগ কালাৰ ইউজ কৰিব পাৰিলোহেঁতেন, কিন্তু নাই কৰা। এনেকৈ কৰিলে সেইদিনাখন পিন্ধি বেছি ভাল লাগিব, সেইকাৰণে আচলতে খুব কমকৈ এনেকৈ কালাৰ দিছোঁ। আৰু যিখিনি গ্ৰীণৰ ছাইডত এনেকৈ ঠাৰি দিছোঁ তাৰ কাষে কাষে এটা এটা গ্ৰীণ ষ্ট'ন লগাই দিম। গ্ৰীণ কালাৰটোতো আছে, এই গ্ৰীণ ষ্ট'ন এটা এটা ইয়াত লগাই দিছোঁ। চাওকচোন এইদৰে ফ্ৰেণ্ডছ এইটো এটা ফুলৰ ডিজাইন কৰিলোঁ। এই ফুলৰ পাহিটোৱে গোটেই চাদৰ মেখেলাযোৰত কৰিম। এতিয়া প্ৰথমতে মেখেলাখন কৰি লৈছোঁ আৰু এনেকৈ সৰু সৰু ষ্ট'নকেইটা দি দিওঁতে আৰু ধুনীয়া লগা হৈছে। ইয়াত গ্ৰীণ ষ্ট'ন দিছোঁ যিহেতু 3টা কালাৰ মই চুজ কৰি লৈছিলোঁ। জাতীয় পতাকাৰ 3টা ৰঙৰ কিমান পাৰোঁ তেনেকৈ দিবলৈ ট্ৰাই কৰিছিলোঁ। আৰু পাতসমূহ অকণমান উজ্জ্বল কৰিবৰ কাৰণেহে মাত্ৰ অকণ য়েল্লো মাজত টাচ দিম। এইদৰে ফ্ৰেণ্ডছ অলপ অলপ গ্ৰীণৰ মাজে মাজে য়েল্লো দি দিছোঁ, তেতিয়া পাতসমূহ বেছি উজ্জ্বল হৈ গৈছে। একেবাৰে নহ'লে গ্ৰীণ কালাৰেই হৈ আছিলে। আগতে যিহেতু সুদা গ্ৰীণ কৰি দেখুৱাই ৰাখিছিলোঁ, এতিয়া অকণ এনেকৈ যিহেতু কাপোৰৰ ডিজাইন কৰিছোঁ সেইকাৰণে ফুলৰ পাহিকেইটাহে মাত্ৰ মানে জাতীয় পতাকাৰ ৰং লৈছোঁ আৰু পাতসমূহ এনেকৈ পাতৰ দৰে অকণমান ট্ৰাই কৰিছোঁ দিবৰ কাৰণে। আৰু এনেকৈ আমাৰ ফুলৰ পাহিটো প্ৰায় হৈছে। আৰু ইয়াতে এয়া 3D আউটলাইনাৰ যিটো গ্লিটাৰ, গল্ডেন গ্লিটাৰ কালাৰ, এই গ্লিটাৰ কালাৰটোৰ মই পাতৰ কিনাৰে কিনাৰে গোটেই কাপোৰযোৰৰ কিনাৰে কিনাৰে এনেকৈ দি দিম। এয়া চাওক ফ্ৰেণ্ডছ, এয়া গোটেই কাপোৰযোৰৰ কিনাৰে কিনাৰে দি দিম। ফাইনেল লুকটো আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে ডিজাইনটো। আৰু এয়া এনেকৈ গোটেই 3D আউটলাইনাৰ ছাইডে ছাইডে দি দিছোঁ, তেতিয়া আৰু অকণ উজ্জ্বল হ'ব আৰু ধুনীয়া লগা হ'ব। এনেকৈ গোটেই পাহিসমূহ কৰিছোঁ। মই গোটেইখিনি দেখুৱাই নাথাকোঁ, আপোনালোকক মাত্ৰ এটা ফুলৰ পাহি সম্পূৰ্ণকৈ দেখুৱাইছোঁ। আপোনালোকে হয়তো আইডিয়া কৰিব পাৰিছে মই কেনেকৈ গোটেই ডিজাইনটো কৰিম। আৰু এনেকৈ কৈছোঁৱে গোটেইখিনি কাম কৰিম। সম্পূৰ্ণ এতিয়াও হোৱা নাই, চাদৰখনৰ অকণমান কাম বাকী আছে, মই দেখুৱাম পিছত আপোনালোকক। কৈছোঁৱে আজি মেখেলাখনৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাম আৰু লগতে দেখুৱাম আৰু কি ধৰণৰ ডিজাইন কৰিব পাৰে। এইদৰে ফ্ৰেণ্ডছ আমাৰ ফুলৰ পাহিটো হৈ গৈছে। আৰু এয়া চাওক গোটেইকেইপা এনেকৈ মেখেলাখনত দিছোঁ আৰু আপোনালোকক শেষত দেখুৱাম কেনেকুৱা লাগে। আৰু এয়া চাওক ধুনীয়াকৈ ডিজাইনটো উঠাই দিছোঁ তলত। 3টা কালাৰৰ মাত্ৰ ফুল দিছোঁ, জাতীয় পতাকাৰ কালাৰৰ ফুল, আৰু ডিজাইনটো এনেকৈ কৰিলোঁ। আৰু ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ 3টা কালাৰৰ লেচ লৈ পেলাই আৰু বিভিন্ন ধৰণৰ ডিজাইন কৰিব পাৰে। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই ৰাখিছোঁ বেলেগ বেলেগ লতা জাতীয় এনেকৈ পাহি দি ওপৰলৈ এনেকৈ দি পেলাই আকৌ এনেকৈ 3টা ৰঙেৰে একেবাৰে ব্ৰাছৰ সহায়ত ধুনীয়া ধুনীয়া ডিজাইন এনেকৈ ফুলৰ পাহিত কৰিব পাৰে। আকৌ এনেকৈ লিপ পেইণ্টিঙো কৰিব পাৰে আপোনালোকে। পাতত এনেকৈ ধুনীয়াকৈ কালাৰ লগাই ওপৰত চেফ্ৰন, মাজত হোৱাইট, তলত গ্ৰীণ এনেকৈ দি পেলাই পাতৰ শ্বেপ দি ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ কৰি ল'ব পাৰে। এই প্ৰচেছটো আপোনালোকক দেখুৱাইছোঁ আগতে অৱশ্যে, আকৌ এবাৰ আপোনালোকক মনত পেলাই দিছোঁ। আপোনালোকে এই ধৰণেও ধুনীয়া ধুনীয়া ডিজাইন কৰি চাদৰ মেখেলা এযোৰ কৰি লৈ সেইদিনা পিন্ধি গ'লে খুব ধুনীয়া লাগিব, নহয়নে? আচলতে মই আপোনালোকক অকণমান আভাস দিলোঁ কেনেকুৱা ধৰণৰ ডিজাইন আমি কৰি ল'ব পাৰোঁ। আৰু এনেকৈ ব্লক প্ৰিণ্টিঙো কৰিব পাৰোঁ। এয়া ব্লকৰ 3টা কালাৰ লৈ লৈছোঁ, ওপৰত চেফ্ৰন, মাজত হোৱাইট, তলত গ্ৰীণ, এনেকৈ দিও ব্লক কৰি পেলাইও আপোনালোকে এনেকুৱা ধুনীয়া ডিজাইনৰ কাপোৰ পিন্ধি যাব পাৰিব সেই অনুষ্ঠানটোত। আৰু এই যিখিনি লেচ 3 ধৰণৰ জাতীয় পতাকাৰ ৰঙৰ যিখিনি লেচ, এই লেচখিনিৰ সহায়ত কৰা কাপোৰযোৰ আপোনালোকে নিশ্চয় দেখিছিল। আৰু ইয়াতে 3টা কালাৰ ইউজ কৰি পেলাই কৰিছিলোঁ। এইযোৰ কাপোৰ আপোনালোকৰ নিশ্চয় মনত আছে। এই কাপোৰযোৰ যোৱা বছৰ আপোনালোকৰ মাজলৈ কাপোৰযোৰ উলিয়াই আনিছিলোঁ আৰু এইবাৰো আপোনালোকৰ মাজলৈ নিশ্চয় উলিয়াই আনিম। আজি আপোনালোকে ডিজাইনটো দেখিলে নেক্সট আপোনালোকক সম্পূৰ্ণ ডিজাইনটো দেখুৱাম। এয়া চাওক ফ্ৰেণ্ডছ, মেখেলাখনৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ।
আৰু আপোনালোকে গোটেই কাপোৰযোৰ দেখা পাব আৰু যদি কোনোবাই ভাবে ডিজাইনটো কৰোঁ বুলি কৰিব পাৰিব সেইকাৰণে আচলতে আগবঢ়াই দিলোঁ বিভিন্ন ধৰণৰ ডিজাইনসমূহ আপোনালোকক দেখুৱালোঁ ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ